অহা 17 তাৰিখে আমাৰ মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়া গুৱাহাটীলৈ আহিব আৰু 17 তাৰিখে সন্ধিয়া সময়ত অসমৰ 8ৰ পৰা 10,000 শিল্পীয়ে সৰুসজাই ষ্টেডিয়ামত বাগৰুম্বা নৃত্য প্ৰদৰ্শন কৰিব আৰু অসমৰ বিভিন্ন প্ৰান্তৰ পৰা এই শিল্পীসকল আহিব। নলবাৰীৰ পৰা প্ৰায় 150 শিল্পী এই বাগৰুম্বা নৃত্য প্ৰদৰ্শনৰ কাৰণে যাব। এতিয়া জিলাভিত্তিক ইয়াৰ প্ৰশিক্ষণ চলি আছিলে, আজি ইয়াৰ শেষ প্ৰশিক্ষণ। গতিকে আজি তাৰিখত মই চাবলৈ আহিছোঁ যে আমাৰ জিলাৰ শিল্পীসকলৰ পাৰফৰ্মেঞ্চ কেনেকৈ কৰিছে, কি সুবিধা অসুবিধা হৈ আছে আৰু অহাকালি ৰাতিপুৱাই তেওঁলোক ইয়াৰ পৰা গুৱাহাটীলৈ যাত্ৰা কৰিব আৰু অহা 5 দিন তাতে থাকিব, ৰিহাৰ্চেল হ'ব। 18 তাৰিখলৈ তেওঁলোক থাকিব আৰু 17 তাৰিখে সন্ধিয়া প্ৰধানমন্ত্ৰীৰ সন্মুখত এইসকল শিল্পীয়ে বাগৰুম্বা প্ৰদৰ্শন কৰিব, যিয়ে আমাৰ সংস্কৃতিক, বড়ো জনগোষ্ঠীৰ এই বাগৰুম্বা নৃত্যক বিশ্বৰ দৰবাৰলৈ আগবঢ়াই নিব। এটা সুন্দৰ প্ৰদৰ্শন হ'ব আৰু আমি সকলোৱে তাক লৈ আগ্ৰহান্বিত হৈ আছোঁ, উৎসাহী হৈ আছোঁ। মই সকলো শিল্পীকে এই চেগতে ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু বিভাগে, আমাৰ চৰকাৰৰ গোটেই প্ৰশাসনৰ ব্যৱস্থাটো, এই গোটেই ব্যৱস্থাখিনি চোৱা চিতা কৰি আছে আৰু সুন্দৰভাৱে আমাৰ কামখিনি আগবাঢ়ি গৈ আছে। নলবাৰীৰ পৰা প্ৰায় 150 শিল্পী এতিয়া সিলেকশ্যন, ফাইনেল সিলেকশ্যনটো হ'ব। এওঁলোকৰ এইখিনিৰ পিছতে ফাইনেল সিলেকশ্যন কৰি শিল্পীখিনি লৈ যাব। আমাৰ চৰকাৰখনে বিকাশ উন্নয়নৰ লগে লগে আমাৰ সভ্যতা সংস্কৃতিৰ ৰক্ষা কৰা, সভ্যতা সংস্কৃতিক আগবঢ়াই নিয়াটো আমাৰ চৰকাৰৰ এটা মূল লক্ষ্য। সেই উদ্দেশ্য আগত ৰাখি আমি প্ৰথমে অসমৰ বিহুক বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰাৰ চেষ্টা কৰিলোঁ। তাৰপিছত আমাৰ অসমৰ ঐতিহ্য চাহ বাগানসমূহৰ ঝুমুৰ নৃত্যক আমি প্ৰতিষ্ঠা কৰাৰ চেষ্টা কৰিলোঁ। এইবাৰ অসমৰ এটা সৰ্ববৃহৎ জনগোষ্ঠী বড়ো লোকসকলৰ, বড়ো জনগোষ্ঠীৰ বাগৰুম্বা নৃত্যৰে আমি ইয়াক প্ৰদৰ্শন কৰিব বিচাৰিছোঁ। গতিকে এয়া আমাৰ এক পৰিক্ৰমা যে আমাৰ জনগোষ্ঠীয় বিভিন্ন সংস্কৃতিক আগবঢ়াই নিয়াটো, আমাৰ সংস্কৃতিসমূহক বিশ্বৰ দৰবাৰত প্ৰতিষ্ঠা কৰাটো, বিভিন্ন লোকৰ মাজত প্ৰদৰ্শিত কৰাটো আৰু প্ৰতিটো অনুষ্ঠানতে আমাৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ দৰে এগৰাকী বিশ্ব নেতা উপস্থিত থাকি আমাক সকলোকে উৎসাহিত কৰিছে আৰু এইবেলিও 17 তাৰিখে আমাৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ উপস্থিতি আমাক সকলোকে উৎসাহিত কৰিব। আজি দিনজোৰা কেইবাটাও কাৰ্যসূচী আছিল। বিশেষকৈ এখন ষ্টেডিয়াম, গোপালথান পলিটেকনিক ইনষ্টিটিউটত এখন ষ্টেডিয়ামৰ ইনগ্ৰেশ্যন আধাৰশিলা আছিল, সেই আধাৰশিলা কৰিলোঁ। তাৰপিছত পঞ্চায়ত সন্মিলন কৰিলোঁ। দেৱীৰাম পাঠশালা স্কুল বিল্ডিঙৰ আধাৰশিলা আছিল, অংগনবাদী কেন্দ্ৰটোৰ শুভাৰম্ভণি আছিল। এতিয়া ইয়াতে বাগৰুম্বাৰ এই কাৰ্যসূচী আছে, ইয়াৰ পিছতো 2-4টা কাৰ্যসূচী আছে। গতিকে দিনজোৰা কাৰ্যসূচীৰে মই নলবাৰী সমষ্টিৰ বিভিন্ন অঞ্চল পৰিভ্ৰমণ কৰিলোঁ।